নমস্কাৰ সকলোকে, মই নিয়তা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ চিকিৎসালয়ৰ পৰা। আজি 8:30 বজাত সোনকালে মানুহজন আৰু মই চিকিৎসালয়লৈ ৰাওনা হৈছিলোঁ। তাৰপিছত আমি বাচ্চা থাকিব লগা কাৰণ মানুহ অহা নাছিলে, তাৰ চিকিৎসকতো মানুহ নাছিলে, সেইকাৰণে বাচ্চা থাকিবলগীয়া হৈছিল। 3 নম্বৰ বেজি হয়, এইখন চিলিকত ৰখি আছোঁ। এয়া মানুহজন হয়, মানুহজনে পূৰা মোবাইলটোত ব্যস্ত হৈছে, কাম হওক নহওক মোবাইলৰ কথা চাত পূৰা ব্যস্ত হৈ পৰিছে। তাৰপিছত পিছে আমাৰ মানুহজনে ভিডিঅ' কৰি যাই আছে। চৰকাৰী চিকিৎসালয় আহে, ৰাতিপুৱাই হ'লেও মানুহ আহে, বহুতো মানুহ হয়, সকলোৱে নিজৰ নিজৰ চিকিৎসাৰ কাৰণে চৰকাৰী চিকিৎসালয়লৈ আহে। আমিও যেনেকৈ গৈছোঁ সকলোৱে মানুহবিলাকে ইয়াতে চিকিৎসা কৰিবৰ কাৰণে আহিছে। তাৰপিছত আমি 14 নম্বৰ কোঠালৈ আমি নাৰ্ছৰ ৰুমলৈ বুলি গ'লোঁ। মানুহ আছেনে চাব লাগিব, চালেহে গম পাম। তাৰপিছত গম পালোঁ যে নাৰ্ছগৰাকী নাই, আৰু অপেক্ষা কৰিব লগা, নিজৰ কামত আহিছোঁ, অপেক্ষাটো কৰিব লাগিব। তাৰপিছত আমি বেজি দিয়া হ'ল, বেজি দিয়া হোৱাৰ পিছত আমি চিকিৎসালয়লৈ ওলালোঁ। মই দুৱাৰমুখত এনেতে থিয় হৈছোঁ, মানুহজনে গাড়ীখন আনিব গ'ল। তাৰপিছতে আমি ঘৰলৈ বুলি উভতিলোঁ। সকলোৱে ভিডিঅ'বিলাক যদি লাইক কৰিব, কমেণ্ট